নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছে? ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' বনাই লৈ আহিছোঁ। আজি পুহ মাহত আৰাধনা কৰা দেৱী লক্ষ্মীৰ 8টা অৱতাৰৰ বিষয়ে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি আপোনালোকে এই পুহ মাহত আৰাধনা কৰা দেৱী লক্ষ্মীৰ 8টা অৱতাৰ ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি দেৱী লক্ষ্মীৰ এই 8টা অৱতাৰৰ বিষয়ে ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। সাধাৰণতে কোৱা শুনা যায় পুহ মাহটো ভাল নহয়, পুহ মাহত কোনো শুভ কাম কৰিব নাপায়। কিন্তু প্ৰকৃততে পুহ মাহ বৈদিক জ্যোতিষ মতে ভাল মাহ বুলি ধৰা হয়। পুষ্য নক্ষত্ৰৰ পৰা পুহ মাহ হৈছে। পুষ্য নক্ষত্ৰৰ অধিষ্ঠিত দেৱতা গুৰু বৃহস্পতি আৰু স্বামী গ্ৰহ হৈছে শনি। বৃহস্পতি ঐশ্বৰ্য বৈভৱ গুণ জ্ঞান মান যশ দাতা, সেইদৰে শনিয়ে ন্যায় দিয়ে আৰু দায়িত্ব প্ৰদান কৰে। গতিকে পুষ্য নক্ষত্ৰ বা পুহ মাহ কেনেকৈ বেয়া হ'ব পাৰে? বৈদিক জ্যোতিষৰ মতে 27টা নক্ষত্ৰ আছে আৰু ইয়াৰ মাজৰ 10টা নক্ষত্ৰত বিবাহৰ বাবে শুভযোগ নিমিলে। পুষ্য নক্ষত্ৰ এই 10টা বিবাহ হ'ব নোৱাৰা নক্ষত্ৰৰ ভিতৰত পৰে। সেয়েহে পুহ মাহত কেৱল বিবাহ নহয়, বাকী সকলো শুভ কাম হয়। বৈদিক জ্যোতিষৰ মতে পুহ মাহ অতি পবিত্ৰ মাহ। এই মাহত ধ্যান জপ আৰু দেৱী দেৱতাৰ পূজা কৰিবৰ বাবে অতি শুভ মাহ। এই মাহক সিদ্ধি মাহ বুলি কোৱা হয়। পুহ মাহত মহালক্ষ্মীৰ বসতি মাহ বুলি কোৱা হয়। সেয়ে ধান শস্যৰে ঘৰৰ ভঁৰাল ভৰি যায়। এই মাহত লক্ষ্মী দেৱীৰ আৰাধনা কৰিলে বা জপ ধ্যান কৰিলে ঘৰত লক্ষ্মীৰ বসতি হয়। প্ৰতিটো মাহত যিদৰে শুভ মুহূৰ্ত থাকে সেইদৰে কেইটামান অশুভ দিনো থাকে। পুহ মাহৰ বুধবাৰ আৰু শুক্ৰবাৰে কোনো নতুন কাম আৰম্ভ কৰিব নালাগে। পুহ মাহত অষ্টলক্ষ্মীৰ আৰাধনা কৰা হয়। এই অষ্টলক্ষ্মীৰ ভিতৰত প্ৰথম হৈছে আদিলক্ষ্মী। আদিলক্ষ্মী বা মহালক্ষ্মী হ'ল দেৱী লক্ষ্মীৰ আদি ৰূপ। এই দেৱী সুখ ভোগ ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী। দ্বিতীয়তে হৈছে ধনলক্ষ্মী। এই দেৱীৰ ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী। এই দেৱীৰ 6টা হাত, ৰঙা শাৰী পৰিহিত। এই দেৱীয়ে সকলো আৰ্থিক সমস্যা দূৰ কৰে। তৃতীয়তে হৈছে ধন্যলক্ষ্মী। এই দেৱী খাদ্য শস্যৰ প্ৰতীক। দেৱীৰ এহাতত শস্যৰ সম্ভাৰ থাকে। এই দেৱীয়ে শস্যৰে ৰঙৰ কাপোৰ পৰিধান কৰে। এই দেৱীৰ পৰা ভঁৰালৰ ধান আৰু খাদ্য সামগ্ৰী পোৱা যায়। চতুৰ্থতে হৈছে ধৈৰ্যলক্ষ্মী। এই দেৱী আৰাধনা কৰিলে ধৈৰ্য বৃদ্ধি হয় আৰু মানসিক শক্তি বৃদ্ধি কৰে। পঞ্চমতে গজলক্ষ্মী। গজ মানে হাতী। এই দেৱী হাতীৰ অধিষ্ঠাত্ৰী নহয়, কিন্তু এই দেৱীৰ কেউদিশে হাতী থাকে। ৰাজকীয় ধন সম্পদৰ প্ৰতীক এই দেৱী। কথিত আছে যে সমুদ্ৰ মন্থন কালত ভগৱান ইন্দ্ৰৰ হেৰাই যোৱা ধন সম্পদ এই দেৱীয়ে ঘূৰাই আনিছিল। ষষ্ঠতে হৈছে সন্তান লক্ষ্মী। এই দেৱীৰ সন্তান প্ৰাপ্তিৰ বাবে আৰু সন্তানৰ সুখৰ বাবে আৰাধনা কৰা হয়। সপ্তমতে হৈছে বিজয় লক্ষ্মী। এই দেৱী সকলো ক্ষেত্ৰতে বিজয়ৰ প্ৰতীক স্বৰূপ। কোনো সমস্যাৰ পৰা মুক্তি পাবলৈ হ'লে আৰু কোনো বিষয়ত সাফল্য পাবৰ বাবে এই দেৱী আৰাধনা কৰা হয়। অষ্ট তথা শেষ লক্ষ্মী হৈছে বিদ্যালক্ষ্মী। বিদ্যাৰ প্ৰতীক এই দেৱী। মা লক্ষ্মীৰ দৰে এই দেৱীও পদুম ফুলৰ ওপৰত বহি থাকে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি অষ্টলক্ষ্মী শীৰ্ষক ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।